ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বাৰু এইবাৰ এইচএছএলসি এক্সামত অৱতীৰ্ণ হ'বা নেকি? যদি তোমালোকে এইবাৰ এইচএছএলসি এক্সামিনেশ্যনত অৱতীৰ্ণ হোৱা তোমালোকৰ কাৰণে ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে নৱম শ্ৰেণীত পঢ়ি আছা তেওঁলোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ কাৰণ এই চেপ্টাৰটো যিটো চেপ্টাৰৰ বিষয়ে আমি আলোচনা কৰিবলৈ লৈছোঁ সেই চেপ্টাৰটো নৱম শ্ৰেণীতো আছে। যিয়ে নহওক ছাত্ৰ-ছাত্ৰীসকল যদি তোমালোকে মেথামেটিক্স চেপ্টাৰটো ছাবজেক্টটো লৈ তোমালোকে যদি আৰু ভয় কৰি আছা তেনেহ'লে এতিয়া আৰু ভয় কৰিবলগীয়া কোনো কাৰণ নাই, কাৰণ ইতিমধ্যে সেৱা অনলাইন পৰ্টেলে চেম্পল কুৱেশ্যন পেপাৰ আপলোড কৰিছে। তাতে স্পষ্টকৈ লিখা আছে যে দিছ ইজ পিউৰলি এ সেট অফ চেম্পল কুৱেশ্যন পেপাৰ ফৰ ক্লাছ 10 মেথামেটিক্স কোৰ্স। সাম কুৱেশ্যন ইন বোথ ইণ্টাৰনেল এক্সামিনেশ্যন এজ ৱেল এজ ফাইনেল board examination will likely be of the nature given in this sample, but the questions and text and statements will be different in both internal as well as board examination. টেক্সট বিলাকে খালি চেঞ্জ হ'ব পাৰে বা ষ্টেটমেণ্ট চেঞ্জ হ'ব পাৰে, গতিকে কিছু কুৱেশ্যনো চেঞ্জ হ'ব পাৰে, যিয়ে নহওক কিন্তু ইয়াৰ পৰা কুৱেশ্যন আহিব। ঠিক এইটো যিটো মডেল কুৱেশ্যন পেপাৰ বা চেম্পল কুৱেশ্যন পেপাৰ আছে তাৰে ওপৰত বেছ কৰি আজিৰ MCQৰ কেইটামান প্ৰশ্ন ইয়াতে আলোচনা কৰা হ'ব কমপ্লিটলি শ্বৰ্ট টিকটৰ সহায়ত, যে শ্বৰ্ট টিকট আমি কেনেকৈ এইবিলাকৰ এনসাৰ কৰিব পাৰোঁ তাৰে বিষয়ে আলোচনা কৰা হ'ব। আৰু তোমালোকে জানি ভাল পাবা যে চেম্পল কুৱেশ্যন পেপাৰত চেপ্টাৰ ৱাইজ দিয়া আছে, তাতে বোৰ্ড কুৱেশ্যনো দিয়া আছে, লগতে MCQও দিয়া আছে। যদিও MCQৰ পৰিমাণ যদিও কম আছে কিন্তু বোৰ্ড কুৱেশ্যন কোনবিলাক কুৱেশ্যন ইম্পৰ্টেণ্ট হয় সেইবিলাক কুৱেশ্যনে বেছিকৈ দিয়া আছে। যিয়ে নহওক মই প্ৰি বৰ্ডৰ অলৰেডি ভিন্ন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰবিলাক চালোঁ, তাতে দেখা পালোঁ মেক্সিমাম ডিষ্ট্ৰিক্টৰে কুৱেশ্যন পেপাৰবিলাক এইটো মডেলৰ ওপৰতে বেছ কৰি প্ৰি বৰ্ডত এক্সাম লৈছে। গতিকে আগন্তুক যিটো এইচএছএলসি এক্সামিনেশ্যন আছে তাতেও নিশ্চয় এনেকুৱা ধৰণেৰে প্ৰশ্ন হ'ব। আহাচোন আজিৰ এই ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ, কনচেপ্টখিনি আমি জানি লওঁ। এতিয়া আমি চাওঁ, মই আগতেই কৈছোঁ পৰিসংখ্যাৰ বিষয়ে আলোচনা কৰিম, যিটো হ'ব সেৱা মডেল MCQ 2026ৰ ওপৰত হ'ব। আৰু যদি তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক যদি বিচৰা তেনেহ'লে তোমালোকে আমাৰ এক্সপাৰ্ট একাডেমীৰ লগত থাকিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আচোন আমি আলোচনা কৰোঁ। ষ্টেটিক্সত আমি ফাৰ্ষ্ট জানিব লাগিল, ষ্টেটিক্সত আমি জানিবলৈ হ'লে প্ৰথমতে আমি জানিব লাগিব কেন্দ্ৰীয় প্ৰবৃত্তিৰ মান কেইটামানৰ বিষয়ে। কেন্দ্ৰীয় প্ৰবৃত্তি আমাৰ কি কি আছিল? মাধ্য, 2 নম্বৰ আছিল আমাৰ মধ্যমা আৰু 3 নম্বৰ আছিল বহুলক। এই তিনিটা কেন্দ্ৰীয় প্ৰবৃত্তিৰ মানৰ বিষয়ে আমি জানিব লাগিব। যিয়ে নহওক এইবিলাকৰ নিশ্চয় কনচেপ্ট তোমালোকৰ আছে। মাধ্য মানে হ'ল গড় বুলি যাক ক'ব পাৰোঁ, বা তথ্য যিখিনি দিয়া থাকে তাৰ গড়। মধ্যমা হ'ল মাজৰ পথ, আৰু বহুলক হ'ল যিটো ফ্ৰিকুৱেঞ্চি বাৰে বাৰে আহিছে, যিটো বাৰম্বাৰতা বাৰে বাৰে আহিছে তাক কি ক'ম? আমি বহুলক বুলি ক'ম। এইটো চিম্পল কনচেপ্ট, ক্লাছ 9তে এইবিলাক বস্তু আলোচনা কৰা হৈছে, ইভিন কি তাৰ আগৰ ক্লাছবিলাকতো আলোচনা কৰা হয়। যিয়ে নহওক তাৰ লগতে আমাৰ সংজ্ঞাবদ্ধ তথ্যৰ কাৰণে কিছু ফৰ্মুলাবিলাক দিয়া আছে, যিবিলাক আমি ডিছক্ৰিপটিভ কুৱেশ্যনবিলাক কৰোঁতে আমাক লাগিব। সেইবিলাক নিশ্চয় তোমালোকে জানা, যদি নাজানা এতিয়াই সোনকালে জানি লোৱা। এতিয়া আমি চাম যিখিনি MCQ আছে MCQখিনি চাম, আৰু এই MCQখিনৰ লগতে কনচেপ্টবিলাকো আমি চাম। যিয়ে নহওক যিটো ফাৰ্ষ্ট কুৱেশ্যনটো আমি লৈছোঁ তাতে আছে আমাৰ 14, 25 এনেকুৱা এটা তথ্য দিয়া আছে। এই তথ্যসমূহৰ পৰা কি ওলাব লাগে? বহুলক উলিয়াব লাগে। বহুলকৰ কথাটো মই অলপ আগতে কৈছোঁ, যিটো ফ্ৰিকুৱেঞ্চি আটাইতকৈ বেছি বাৰ আছে তাকে কি বুলি কোৱা হয়? বহুলক বুলি কোৱা হয়। যদি আমি এইখিনি তথ্যখিনিক যদি আমি এটা ঊৰ্ধ্বক্ৰমত সজাই লওঁ তেনেহ'লে ফাৰ্ষ্ট আহিব 14, একেবাৰে কম আছে। 14 কেইবাৰ আছে? 4 টাইমছ আছে ইয়াতে। 14 এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ, 14 আছে। 14ৰ পিছত আমাৰ আছে ইয়াতে 17 কেইবাৰ আছে? এবাৰ আছে। তাৰপিছত আমাৰ 18 আছে। 18 এবাৰ, দুবাৰ, তিনিবাৰ আছে। 18 নেক্সট 18ৰ পিছত আমাৰ আছে ইয়াতে 22 এবাৰ আছে। তাৰপিছত 23 এবাৰ আছে, আৰু 25 এবাৰ আছে। 25 and 28। আমি দেখা পালোঁ যে 14 মেক্সিমাম টাইম আছে। টোটেল কেইবাৰ আছে? 4 টাইমছ আছে। আমাৰ এই কুৱেশ্যনটোৰ এনচাৰটো কি হ'ব? বহুলক যিহেতু কৈছোঁ যে মেক্সিমাম বাৰে বাৰে যিটো ফ্ৰিকুৱেঞ্চি আহে তাক কি কোৱা হ'ব? আমাৰ বহুলক বুলি কোৱা হ'ব। তেনেহ'লে এনচাৰ কি হ'ব? অপশ্যন নম্বৰ A। এতিয়া আমি ছেকেণ্ড কুৱেশ্যনটো চাওঁ। ছেকেণ্ড কুৱেশ্যনটোত কি আছে?
ঊৰ্ধ্বক্ৰমত সজোৱা তথ্যসমূহ অলৰেডি ঊৰ্ধ্বক্ৰমত সজোৱাই আছে। ইয়াতে 29 আছে, 32 আছে, 48, 50, x আৰু x প্লাছ 2, 72, 78, 90, 84 আৰু 95। মিডিয়ান অৰ্থাৎ মধ্যপদ যদি 63 হয় তেনেহ'লে এক্সৰ মান উলিয়াব লাগে। মধ্যপদ কিমান দিয়া আছে আমাৰ, মিডিয়ান কিমান দিয়া আছে, মধ্যমা 63 দিয়া আছে। সো আমি মধ্যমাৰ কথাটো কি জানিছিলোঁ, মাজৰ পদ বুলি জানিছিলোঁ। মাজৰ পদ উলিওৱাৰ কাৰণে যিহেতু ইয়াতে কম বস্তু দিয়া আছে, তথ্য দিয়া আছে, তেনেহ'লে আমি ফাৰ্ষ্ট টাৰ্মছ লাষ্ট টাৰ্ম আমি এনেকুৱাকৈ কাটি যাম। কাটি গ'লে মাজৰ পদটো অট'মেটিকলি ওলাই আহিব 50, এবাৰ আহিব আমাৰ 72। দেখা গ'ল এক্স আৰু এক্স প্লাছ 2টো থাকিল, দুটা থাকিল। এতিয়া যুগ্ম সংখ্যক পদ হোৱাৰ কাৰণে একচুৱেলি আমি ওলাব লাগে, যদি বেছি পদ থাকে তেনেহ'লে এটা ফৰ্মুলা আছিল n/2তম পদ প্লাছ কি আছিল আমাৰ n/2 প্লাছ 1তম পদ এটা আছিল, ডিভাইডেড বাই কি আছিল 2 আছিল। সো এইটো ফৰ্মুলা, যদি ফৰ্মুলা ইউজ কৰিবলৈ যেহেতু আমাৰ টাইম লাগিব, গতিকে আমি যেহেতু শৰ্ট দিয়া আছে সেইকাৰণে আমি মাজৰ পদ ডাইৰেক্ট কি লিখিম, আমি এক্স প্লাছ কি লিখিম, আমি এক্স প্লাছ আৰু কি দিয়া আছিল আমাৰ এক্স প্লাছ 2 ডিভাইডেড বাই কি হ'ব 2 ইকুৱেল টু কিমান হ'ব আমাৰ, এইটো 2 আছিল, এইটো কিমান নম্বৰ পদ n/2তম পদ প্লাছ n/2 প্লাছ 1তম পদ। এটা ওলালে আমি একচুৱেলি পিছৰটো ওলাব পাৰোঁ, তাৰ ক্ৰমিক সংখ্যাটোৱে হয়। ইয়াত কিমান দিয়া আছে 63 আছে, তাৰপিছত আমাৰ কি ওলাব লাগে, এক্সৰ মান ওলাব লাগে। সো ইয়াতে আমি পাম 2x প্লাছ কিমান পাম 2 ইকুৱেল টু 63 ইনটু 2 পাম, 63 ইনটু 2। সো দ্যাট ইমপ্লাইজ আমি পাম 2x প্লাছ 2 ইকুৱেল টু পাম আমি 126। সো 126ৰ পৰা আকৌ এই 2টো যদি সেইফালে গুচি যায় তেনেহ'লে আমি পাম 2x ইকুৱেল টু 126 মাইনাছ 2। সো দ্যাট ইমপ্লাইজ পাম আমি x ইকুৱেল টু পাম আমি 124 ডিভাইডেড বাই 2 পাম। সো কাটি দিলে এনচাৰ হ'ব আমাৰ 62। কিমান পাম আমি 62, এক্সৰ মান কিমান আছিল তেনেহ'লে 62। অপশ্যন নম্বৰ কিমান আছিল, চি আছিল। সো মই আৰু এবাৰ কৈছোঁ যে ঊৰ্ধ্বক্ৰমত সজোৱা থাকিলে আমি ডাইৰেক্ট মাজৰ পদটোকে ল'ম। ইয়াতে যেহেতু দুটা আছিল মাজত, এটা নাই, যেহেতু যুগ্ম সংখ্যক আছিল, ছাপ'জ 1, 2, 3 আৰু 4 চাৰিটা সংখ্যা আছে, ইয়াৰ মাজৰ পদ কোনটো আছে আমি নিৰ্দিষ্টভাৱে ক'ব নোৱাৰোঁ। সেইকাৰণে এই দুটাক কি কৰিব লাগিব, আমি যোগ কৰিব লাগিব, যোগ কৰি 2ৰে ভাগ কৰিব লাগিব। তেনেহ'লে কিমান পাম, ইয়াতে আমি 2.5 পাম। সো যদি 4 নাথাকিল হয়, 1, 2 আৰু 3 থাকিল হয়, তেনেহ'লে মাজৰ পদ কোন আছিল 2, ডাইৰেক্ট আমি কৈ দিলোঁ হয়। সো যিয়ে নহওক এনচাৰটো নিশ্চয় বুজি পাইছে যে অপশ্যন নম্বৰ কি হ'ব, চি হ'ব। নেক্সট কুৱেশ্যনটো চাওঁ আমি। নেক্সট কুৱেশ্যনটো হ'ল, এখন খেলত 10খন খেলত এটা দলে লাভ কৰা গ'লৰ সংখ্যা আছিল 2, 3, 4, 5, 0, 1, 3, 3, 4, 3। টোটেল এইকেইটা গ'লৰ সংখ্যা আছিল প্ৰতিটো খেলত। সো তলৰ তথ্যসমূহৰ মিন বা মধ্য উলিয়াব লাগে, বা গড় উলিয়াব লাগে, মাধ্য উলিয়াব লাগে, একচুৱেলি মধ্য নহয়, এইটো মাধ্য। সো এইকেইটাক আমি যোগ কৰিব লাগিব। টোটেল খেল কেইখন আছিল, 10খন আছিল। যোগ কৰিম আমি 2 প্লাছ 3 কিমান হ'ব 5, 5 প্লাছ 4 9, 9 প্লাছ 5 14, 14 প্লাছ 0 14, 14 প্লাছ 1 15, 15 প্লাছ 3 18, 18 প্লাছ 3 21, 21 প্লাছ 3 হ'ব কিমান হ'ব 4 কিমান হ'ব 25 আৰু প্লাছ 3 28। টোটেল কিমান আছে, প্লাছ কৰিলে আমি 28। আমি কৈছিলোঁ যে সবখিনিক যোগ কৰিব লাগে আৰু টোটেল পৰ্যবেক্ষণেৰে হৰণ কৰিব লাগে। সো পৰ্যবেক্ষণ নাম্বাৰ কিমান আছিল 10। সো দ্যাট ইকুৱেল টু কিমান পাম আমি 2.8। 2.8 কোনটো অপশ্যনত আছে, অপশ্যন নম্বৰ বিত আছে। তেনেহ'লে শুদ্ধ আনচাৰটো কোনটো হ'ব আমাৰ, অপশ্যন নম্বৰ বি হ'ব। নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটোত কি দিয়া আছে। সো প্ৰশ্নটো হ'ল x প্লাছ 3, x প্লাছ 6, x প্লাছ 9 আৰু x প্লাছ 12ৰ গড় যদি 10 হয় তেনেহ'লে এক্সৰ মান কিমান হ'ব। এই কুৱেশ্যনটো চোৱা, খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন, এনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে। সো আমি এতিয়া যোগ কৰিম। যদি শ্বৰ্ট ট্ৰিক্সত যদি চাওঁ যে গড়ৰ কথা কৈছে, গড় মিনছ কি আছিল, মিন আছিল। ইয়াতে টোটেল টাৰ্মছ কেইটা আছে, 1, 2, 3, 4, 5টা। সো ইয়াতে এক্স কেইটা আছে, 1, 2, 3, 4, 5টা। সো কি লিখিম আমি 5x প্লাছ সংখ্যাকেইটা যোগ কৰা 3 প্লাছ 6 9, 9 প্লাছ 9 18, 18 প্লাছ 12 কিমান হ'ব 30 ইকুৱেল টু কিমান দিয়া আছে 10 ডিভাইডেড বাই আছিলে, এইটো ডিভাইডেড বাই কিমান হ'ব, কেইটা টাৰ্মছ আছিল টোটেল 5টা এইখিনি। সো দ্যাট ইমপ্লাইজ আমি 5টো সেইফালে গুচি যাব। দ্যাট মিনছ আমি পাম 5x মাইনাছ কিমান পাম, সৰি প্লাছ কিমান পাম 30 ইকুৱেল টু কিমান পাম 10 ইনটু 5। সো দ্যাট ইমপ্লাইজ 5x ইকুৱেল টু আমি পাম 10 ইনটু 5 মানে কিমান হ'ব 50 মাইনাছ কিমান 30। সো দ্যাট ইমপ্লাইজ x ইকুৱেল টু কিমান পাম, সেইখিনি যদি আমি মাইনাছ কৰি দিওঁ কিমান পাম 20 পাম, 20 ডিভাইডেড বাই 5। সো কাটি দিলে কিমান হ'ব 4।
অপশ্যন নিশ্চয় ক'ৰবাত 4 আছে অপশ্যন নম্বৰ বিটোত কি আছে আমাৰ 4 আছে তেনেহ'লে শুদ্ধ উত্তৰটো কোনটো হ'ব 4 হ'ব নিশ্চয় বুজি পাইছা যে মই এইটো কেনেকৈ কৰিছোঁ অৰ্থাৎ এই টাৰ্মছখিনি যদি কমপ্লিট জব কৰি দিয়া এক্স কেইবাৰ আছে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ মই 5x লিখিছোঁ সংখ্যাকেইটাক যোগ কৰি দিয়া 30 হৈছে ইকুৱেল টু কিমান আছিল 10 ডিভাইডেড বাই কিমান আছিল এইটো 5 আছিল যেহেতু পাঁচটা টাৰ্ম আছিল গড়ৰ কথা কৈছে গড় যেহেতু 10 আছিল চ' তেনেকুৱাকৈ লিখিছোঁ নেক্সট কুৱেশ্যনটো চাওঁ আমি নেক্সট কুৱেশ্যনটো কামৰূপ মেট্ৰ' পৰীক্ষাত আহিছিল চ' যদি x1 x2 আৰু x3 ডট 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 xn পৰ্যবেক্ষণৰ বাৰম্বাৰতা ক্ৰমে f1 f2 f3 fn ডট 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 fnলৈকে আছে যদি মাধ্য এইটো হয় তলে কোনটো শুদ্ধ চ' মাধ্য ইকুৱেল টু এইটো আমি ফৰ্মুলা অলৰেডি জানো ইয়াক যদি আমি ইফাল ইফাল কৰি চাওঁ তেনেহ'লে এইখিনি ইকুৱেল টু মাধ্য ইনটু কি সামেশ্যনছ অফ fi পাম চ' এইটো হ'ব আনচাৰ 3 নম্বৰটো হ'ব বাকী মাধ্য এইটো নহয় আৰু এইটোও নহয় গতিকে আমাৰ এনচাৰটো কি হ'ব য'ত 1 আৰু কি আছিল এইটো 3 নম্বৰ এইটো একচুৱেলি 3 হয় 1 আৰু 3 ক'ত আছে অপশ্যন নম্বৰ বিত আছে তেনেহ'লে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি এইটো ফৰ্মুলাৰ কথাটো কৈছে ফৰ্মুলাটো আছিল মাধ্য ইকুৱেল টু কি আছিল আমাৰ সামেশ্যনছ অফ fi xi ডিভাইডেড বাই সামেশ্যনছ অফ fi আছিল চ' দ্যাট ইমপ্লাইজ আমি এইটো ইফাল ইফাল কৰি লিখিলে এইটো এটাতো হয় আৰু যদি আমি লিখোঁ ইয়াৰ তলত কি আছে এটা 1 আছে বজ্ৰগুণন কৰিলে আমি পাম fi xi ইকুৱেল টু পাম আমি মধ্য ইনটু সামেশ্যনছ অফ fi চ' আমি এনেকুৱা পাম চ' এইটো আছিল 3 নম্বৰত আছিল নিশ্চয় বুজি পাইছে এইটো নেক্সট কুৱেশ্যনটো ইয়াতে চোৱা যে তলৰ কোনটো বহুলক নিৰ্ণয়ৰ পদ্ধতি হয় বহুলক নিৰ্ণয় কি উলিয়াব দিছে পদ্ধতি উলিয়াইছে এইটো কোশ্চেন কিন্তু সেৱা মডেলত আছে চ' গতিকে এই কোশ্চেনটো খুবেই গুৰুত্বপূৰ্ণ হয় আমি জানিব লাগিব যে এইটো ফৰ্মুলাটো কেন্দ্ৰীয় প্ৰবৃত্ত মান তিনিটাৰ লগত এটা সম্পৰ্ক আছে সেই সম্পৰ্কটো কি আছিল সম্পৰ্কটো হ'ল সৰি মই কলমটো চেঞ্জ কৰি লওঁ অলপ অসুবিধা হৈছে চ' 3 মধ্যমা লিখি ল'বা তোমালোকে 3 মধ্যমা ইকুৱেল টু হ'ল 2 মাধ্য প্লাছ বহুলক 2 মাধ্য প্লাছ কি আছিল আমাৰ বহুলক আছিল 3 মধ্যমা ইকুৱেল টু কি আছিল 2 মাধ্য প্লাছ বহুলক আছিল মই তলত লিখিছোঁ ইয়াক যদি আমি জাষ্ট বহুলকটো যদি চাওঁ বহুলক ইকুৱেল টু তেনেহ'লে আমি কি পাম বহুলক ইকুৱেল টু পাম এইটো 2 মাধ্যটো এইফালে আহিব অৰ্থাৎ 3 মধ্যমা মাইনাছ 2 মাধ্য মাইনাছ কি পাম আমি 2 মাধ্য এইটো অপশ্যন নিশ্চয় ক'ৰবাত আছে কোনটোত অপশ্যনত আছে 3 নম্বৰটোত আছে 2 মাধ্য চ' অপশ্যন নম্বৰ 3টো কি হ'ব আমাৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ 3 নেক্সট কুৱেশ্যনটো চাম আমি যে এটা কুৱেশ্যন এইটোক এটা কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন চাই ল'বা যদি এটা বাৰম্বাৰতা বিভাজনৰ মাধ্য দিয়া আছে সামেশ্যনছ অফ fi xi ইকুৱেল টু এইটো এনেকুৱা ধৰণৰ আছে চ' fi ইকুৱেল টু 30 তেন্তে কেৰ মান উলিয়াব লাগে কিন্তু আৰু কি দিয়া আছিল xi ৰ মান দিয়া আছে 7.5 বুলি দিয়া আছে 7.5 বুলি দিয়া আছে যিও নহওক অলপ আগতে আমি ফৰ্মুলাটো চালোঁ ফৰ্মুলাটো কি আছিল মাধ্য ইকুৱেল টু আছিল সামেশ্যনছ অফ fi xi ডিভাইডেড বাই কি আছিল আমাৰ সামেশ্যনছ অফ fi আছিল চ' এতিয়া আমি বহাই দিম মাধ্যৰ মান দিয়া আছে কিমান 7.5 ইকুৱেল টু কিমান পাম সামেশ্যনছ অফ এইটো কিমান দিয়া আছিল সৰি এইটো দিয়া আছিল 120 প্লাছ কে দিয়া আছিল আৰু তলত কি দিয়া আছিল এইটোৰ মান কিমান দিয়া আছিল 30 দিয়া আছিল এতিয়া আমি ডাইৰেক্ট সলভ কৰি দিব পাৰোঁ কেনেকৈ সলভ কৰিম আমি চোৱা 120 প্লাছ 3k এইটো 3k আছিল সৰি 3k ইকুৱেল টু আমি পাম 7.5 ইনটু 30 চ' দ্যাট ইমপ্লাইজ পাম আমি 3k ইকুৱেল টু এইখিনিক পূৰণ কৰি দিয়ে এইখিনিক পূৰণ কৰি দিলে আমি কিমান পাম 225 মাইনাছ কিমান পাম আমি 120 পাম চ' দ্যাট ইমপ্লাইজ আমি পাম k ইকুৱেল টু কিমান পাম 120 আছিল চ' 225ৰ পৰা 105 পাম ডিভাইডেড বাই 3 চ' কাটি দিলে আমি কিমান হ'ব এইটো আমাৰ 35 এনচাৰ কিমান ওলাব 35 অপশ্যন নম্বৰ বিত কাৰেক্ট এনচাৰটো দিয়া আছে কেই নম্বৰ দিয়া আছে অপশ্যন নম্বৰ বি এইটো ফৰ্মুলাটো জানিলেই তোমালোকে ধুনীয়াকৈ এনচাৰটো কৰিব পাৰিবা চ' যিয়ে নহওক নেক্সট কুৱেশ্যনটো চাওঁ আমি নেক্সট কুৱেশ্যনটোত দিয়া আছে যে 2 7 6 আৰু xৰ মাধ্য 18 হয়তো কুৱেশ্যনটো ভুল আছে নেকি অলপ কুৱেশ্যনটো অলপ ভুল থাকিব লাগিব যিয়ে নহওক মই কুৱেশ্যনটো অলপ শুদ্ধ কৰি দিছোঁ এইটো একচুৱেলি 12 আছিল 12 17 6 ইকুৱেল টু এইটো 18 নহয় এইটো হ'ব 8 আনহাতে এইটো হ'ব 11 নহয় এইটো 16 হ'ব 16
এক্স আৰু ৱাইৰ মাধ্য উলিয়াব লাগে এইটো 16 আছিল সৰি অলপ হৈছে আৰু কুৱেশ্যনটো মই স্কিপ কৰিছোঁ এইটো মই শ্বৰ্টত দি দিম এটা নেক্সট কুৱেশ্যনটো চাওঁ যদি শ্ৰেণী অন্তৰালৰ উচ্চ সীমা 50 আৰু শ্ৰেণী সূচক 45 তেন্তে শ্ৰেণী অন্তৰালৰ নিম্ন সীমা ওলাব লাগে এতিয়া শ্ৰেণী সূচক মানে কি আছিল শ্ৰেণীৰ উচ্চ সীমা শ্ৰেণী সূচক মানে কি আছিল সেই কথাখিনি মনত কৰিব লাগিল শ্ৰেণী সূচক ইকুৱেল টু কি আছিল আমাৰ শ্ৰেণীৰ উচ্চ সীমাটো লাগিব প্লাস কি হ'ব নিম্ন সীমা ডিভাইডেড বাই কি আছিল আমাৰ 2 আছিল সো ইয়াতে উচ্চ সীমাটো দিয়া আছে শ্ৰেণী সূচক দিয়া আছে কিন্তু কি নাই আমাৰ নিম্ন সীমাটো নাই তেনেহলে শ্ৰেণী সূচকটোক আমি কেই গুণ কৰিব লাগে 2 গুণ কৰিব লাগে শ্ৰেণী সূচক কিমান দিয়া আছে 45 দিয়া আছে 2 গুণ কৰিলে কিমান হ'ব 90 কিমান হ'ব 90 90 ৰ পৰা শ্ৰেণী উচ্চ সীমা কিমান দিয়া আছে 50 টু মাইনাস কৰি দিলে আনসাৰটো ওলাই যাব আমাৰ কিমান ওলাব 40 সেটো ফৰ্মুলাত হলে ধুনিয়াকৈ হৈ যাব এনে ক'ব পাৰি যে এইটো শ্ৰেণী সূচকৰ 2 গুণ হল উচ্চ সীমা আৰু নিম্ন সীমাৰ যোগফল সো 90 প্ৰথমে উচ্চ সীমা শ্ৰেণী সূচকটোক 2 গুণ কৰা কিমান হ'ব 90 হ'ব 90 ৰ পৰা এটা যেটো দিয়া আছে এটো বাদ দি দিলে আনটো এনে ওলাই যাব তেনেহলে আনসাৰটো কোনটো পাম আমি অপচন নম্বৰ সি পাম নেক্সট কোৱেশ্চনটো চাও আমি নেক্সট কোৱেশ্চনটো হল এটা বাৰাংবাতা বিভাজনৰ মধ্যমা বহুলক ক্ৰমে 26 আৰু 29 হলে ইয়াৰ মাধ্য উলিয়াব লাগে এটো তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল তোমালোকে কৰিবা আৰু আনসাৰটো কমেন্ট বক্সত জনাই দিবা যেহেতু অলৰেডি এটা কৰা হৈছে এনেকুৱা ধৰণৰ প্ৰশ্ন নেক্সট কোৱেশ্চনটো চাও 1 2 3 4 ডট 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 n এনৰ মাধ্য বা গড় উলাব লাগে এটা ফৰ্মুলা আছিল যে স্বাভাৱিক সংখ্যাৰ যোগফল কি আছিল n into n plus 1 divided by 2 আছিল n into n plus 1 divided by 2 এতিয়া পদৰ সংখ্যা কেইটা আছে টোটাল অবজারভেশন কিমানটা আছে n টা তেনেহলে গড় উলাবলৈ হলে অবজারভেশন দি ডিভাইড কৰিব লাগে তেনেহলে ইয়াতে n দি এটা পূৰণ কৰি দিলে হল n ক্যান্সেল সো आंसर আমাৰ ধুনিয়াকৈ ওলাই যাব n plus 1 divided by 2 কোনটো অপশনত আছে হেইটোই রাইট आंसर হ'ব n plus 1 divided by 2 এক নম্বৰ অপশনত আছে সো आंसर টো হ'ব 1 নেক্সট কোৱেশ্চনটো চাও প্ৰথম 3টা মৌলিক সংখ্যাৰ মধ্যমা উলিয়াব লাগে প্ৰথম 10টা মৌলিক সংখ্যাৰ বিষয়ে তেনেহলে জানিব লাগিল মৌলিক সংখ্যা কোন বিলাক আছে সো ফার্স্ট পাম আমি 2 তাৰপিছত 3 5 কেটা হয় চাই লবা 7 11 13 17 19 23 29 কেটা হল 1 2 3 5 I think 10 okay so ইয়াৰ কি উলাব লাগে মৌলিক সংখ্যাৰ মধ্যমা মাজৰ পদটো উলাব লাগে সো হে আগৰটো নিচিনাকৈ এইটো আৰু এইটো থাকিল কোন দুটা থাকিল কাটি দিলে তো লাষ্টত না থাকে সো 11 plus 13 divided by কি হ'ব 2 হ'ব সো দ্যাট মিন্স হ'ব 24 divided by 2 কাটি দিলে কিমান হ'ব 12 কোনটো অপশনত আছে অপশন নম্বৰ বি নেক্সট কোৱেশ্চনটো চাও আমি এটা কোশ্চেন ঊৰ্ধ্বক্ৰমত সজোৱা আছে অলৰেডি মধ্যমা দিয়া আছে কিন্তু দেই 6 7 x - 2 x 17 আৰু 20 ঊৰ্ধ্বক্ৰমত সজোৱা তথ্যসমূহৰ পৰা মধ্য এনেকুৱা ধৰণৰ প্ৰশ্ন অলৰেডি এটা কৰিছো এইটো তোমালোকে কমেন্ট বক্সত আনসাৰটো জনাই দিবা এইটো মই হোমৱৰ্ক লৈ দি দিলো লিখি লৈ আনসাৰটো দি দিবা সো কোশ্চেন নাম্বাৰটো দিয়া নাই এইটো মধ্যমা বুলি লিখি দিলে হল যে মিন বা মধ্যমা বুলি লিখিলে হল মিডিয়ান কিমান হ'ব এইটো অপশন কোনটো হ'ব অপশনটো লিখি দিলে হল মিডিয়ান ইকুৱেল টু বা অমুক অপশন এইটো লিখি দিলে হৈ যাব নেক্সট কোৱেশ্চনটো আমি চাও প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ এইটো হোমৱৰ্ক বুলি ধৰি লোৱা অলপ আগতে আমি কৰিছো হোমৱৰ্ক এইটো অলৰেডি হৈছে একবাৰ নেক্সট আমি চাও এটা তথ্যৰ মাধ্য এইটো তোমালোকে কৰিবা তোমালোকৰ কাৰণে এক্সাৰসাইজ হৈ যাব কৰা হৈছে অলৰেডি এটা কোশ্চেন লাষ্ট এটা কোশ্চেন আছে যেটো কোশ্চেন কেইবাবাৰ পৰীক্ষাত আহিছে এই কাৰণে মই এটো ইনক্লুড কৰিছো সেজন বলাৰে এখন শৃংখলাত দখল কৰা উইকেটৰ সংখ্যা ক্ৰমে দিয়া আছে এনেকুৱা ধৰণৰ হলে তথ্যসমূহৰ বহুলক আৰু মধ্যমাৰ মাধ্য উলিয়াব লাগে একচুয়ালি তাতে ডাইৰেক্ট বহুলকৰ কথাটো আছিল কেইবাবাৰ আহিছে মই অলপ ব্লেককে দিছো কোশ্চেনটো অলপ সো বহুলক আৰু মধ্যমাৰ কি উলিয়াব লাগে মাধ্য উলিয়াব লাগে তেনেহলে তথ্যখিনি ফাৰ্স্ট আমি কি কৰিব লাগিব ঊৰ্ধ্বক্ৰমত সজাই ল'ব লাগিব 0 দুইবাৰ আছে 1 2 টাইমছ আছে 2 3 টাইমছ আছে তাৰপিছত 3 2 টাইমছ আছে দেন 5 4 1 টাইম আৰু 5
টোটেল কেইবাৰ আছে 1 2 3 4 5 6 7 8 9 10 11 যদি এইখিনিক যোগ কৰি যদি মাধ্য উলিয়াই দিয়া তেনেহ'লে নহ'ব কি কৈছে প্ৰথমত বহুলক লাগিব আৰু তাৰপিছত কি লাগিব মধ্যমা লাগিব বহুলক কিমান হ'ব বহুলক এটি ম্যাক্সিমাম বাৰে বাৰে বেছি আহিছে কোনটো 2 আহিছে প্লাস বহুলকৰ লগত কাৰ মধ্যমা লাগে মধ্যমাৰ মধ্য লাগে মধ্যমা কোন আছে ইয়াতে মাজত পদ কোনটো আছে যেহেতু টোটাল 11 টার্মস আছে একফালৰ পৰা যদি আমি কাটি যাওঁ পাঁচটা কাটিব পাৰো ধুনিয়াকৈ থাকিল কোন 2 থাকিল সো 2 + 2 ডিভাইডেড বাই কি হ'ব 2 সো দ্যাট ইকুয়াল টু 4/2 आंसर কিমান হ'ব 2 মধ্য কিমান হল আমাৰ 2 आंसर কোনটো আছে অপচন নম্বৰ বি আছে সো আশা কৰো ভিডিওটো চাই তোমালোকে ভাল পাইছা আৰু এনেকুৱা ধৰণৰ ভিডিও পাবলৈ হলে আমাৰ চেনেলটো লগত থাকিবা ধন্যবাদ